একো বিতৰ্ক নাই, ক'ত বিতৰ্ক আছে, ক'ত বিতৰ্ক কোনোবা ব্যক্তিগত অসুবিধা থাকিলে তেতিয়া হৈছিলে। কমিটি এতিয়াও আছে, সভাপতিগৰাকীয়ে ব্যক্তিগত কাৰণত তেওঁ অব্যাহতি লৈছে, গতিকে সকলোৱে মইতো সকলোক লৈ আশাবাদী। এতিয়া কাম কৰাৰ ওপৰতহে ডিপেণ্ড কৰিব। মইতো আশাবাদী আৰু হীৰালাল কৰ্মকাৰ ডাঙৰীয়াই আগতে বহুত কাম কৰিছে, সমাজৰ বিভিন্ন কামত যিহেতু জড়িত, গতিকে নিশ্চিতভাৱে সফল হ'ব বুলি মই আশা ৰাখি তেখেতক মই শুভেচ্ছা জনাইছোঁ। আৰু মই মানে আশীৰ্বাদটো দিব নোৱাৰোঁ, মোতকৈ বয়সত বহুত ডাঙৰ, তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু তেওঁৰ বিভিন্ন কৰ্মৰ অভিজ্ঞতা আছে। এতিয়া সম্বৰ্ধনা জনোৱা হ'ব। আমাৰ মাজত উপস্থিত আছে উপস্থিত আছে মাননীয় উপদেষ্টা, আমাৰ মাজত উপস্থিত আছে মাননীয় প্ৰদীপ সাহা, মঞ্চত আমাৰ কাৰ্যকৰী সভাপতি স্মৃতি মঞ্চৰ ধন্যবাদ থাকে ভৰ্তি পৰ্যন্ত সহযোগ কৰিব। আমাৰ সকলো উপদেষ্টাসকলক রঞ্জিত রায়, আসন গ্রহণ করার অনুরোধ। লগতে সম্পাদক প্ৰধানকো আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। এতিয়া এইটো বৰপেটাৰত বাকী ৰাইজৰ বহুত দিনৰ ইচ্ছা এটা আছিলে, আমাৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰো এটা ইচ্ছা এটা আছিলে, কিন্তু আমি মাটিৰ অভাৱৰ কাৰণে এই কামখিনি কৰিব পৰা নাছিলোঁ। আজি মই প্ৰগতি সংঘৰ সভাপতি সম্পাদকৰ লগত আলাপ আলোচনা কৰিলোঁ। তেওঁলোকে পুৰণা যিটো আমাৰ এই গৃহটো আছে, এই গৃহটোতে নতুনকৈ তেওঁলোকে 2 মহলীয়া বা 3 মহলীয়া যদি ৰবীন্দ্ৰ ভৱন যদি নিৰ্মাণ কৰে, তেওঁলোকৰ আজি অনানুষ্ঠানিকভাৱে আপত্তি নাই বুলি কৈছে। তেওঁলোকে দুৰ্গা পূজাৰ পিছত আনুষ্ঠানিক পত্ৰ আমালৈ দিব। গতিকে এই ঠাইটোতে য'ত নেকি আমি আছাম টাইপৰ গৃহটো আছে, এই ঠাইতে আমি আগন্তুক দিনত 2 মহলীয়া বা 3 মহলীয়া ৰবীন্দ্ৰ ভৱন এটা নিৰ্মাণ কৰিব পাৰিম। একো বিতৰ্ক নাই, ক'ত বিতৰ্ক আছে, ক'ত বিতৰ্ক কোনোবা ব্যক্তিগত অসুবিধা থাকিলে তেতিয়া হৈছিলে। কমিটি এতিয়াও আছে, সভাপতিগৰাকীয়ে ব্যক্তিগত কাৰণত তেওঁ অব্যাহতি লৈছে, গতিকে সকলোৱে মইতো সকলোক লৈ আশাবাদী। এতিয়া কাম কৰাৰ ওপৰতহে ডিপেণ্ড কৰিব। মইতো আশাবাদী আৰু হীৰালাল কৰ্মকাৰ ডাঙৰীয়াই আগতে বহুত কাম কৰিছে, সমাজৰ বিভিন্ন কামত যিহেতু জড়িত, গতিকে নিশ্চিতভাৱে সফল হ'ব বুলি মই আশা ৰাখি তেখেতক মই শুভেচ্ছা জনাইছোঁ। আৰু মই মানে আশীৰ্বাদটো দিব নোৱাৰোঁ, মোতকৈ বয়সত বহুত ডাঙৰ, তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু তেওঁৰ বিভিন্ন কৰ্মৰ অভিজ্ঞতা আছে। হয়, আজি আমাৰ কাৰ্যনিৰ্বাহক সভা আছিলে, বৰ্ধিত কাৰ্যনিৰ্বাহক, আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহকত আমাৰ মাজত উপস্থিত থাকিল অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত দাসদেৱ আৰু আমাৰ BTR চৰকাৰৰ পৰিষদীয় EM গৌতম দাস আৰু আমাৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ ডাঙৰীয়া আৰু বিভিন্ন ৰবীন্দ্ৰপ্ৰেমী ৰাইজৰ উপস্থিতিত আজি আমি সঁচাকৈ খুবেই আনন্দিত যে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ বাবে আজি এটি উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনতে আমাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱে ঘোষণা কৰিছে যে আমাৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ বাবে এক
2মহলীয়া 3মহলীয়া ৰবীন্দ্ৰ ভৱন অনাগত দিনত ইয়াতে শুভাৰম্ভ হ'ব, তাৰ আধাৰশিলা স্থাপন হ'ব। আমাৰ এই যি ৰূপালী জয়ন্তী ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ উৎসৱ অনুষ্ঠিত হ'ব, এই উৎসৱৰ ঠিক পিছতেই তাৰ আধাৰশিলা স্থাপন কৰিব বুলি আজি আমাৰ কেবিনেট মন্ত্ৰীদেৱে ঘোষণা কৰিছে। আৰু লগতে আমাৰ পৌৰপতি ৰাজেশ সৰকাৰদেৱে ঘোষণা কৰিছে ৰবীন্দ্ৰ সৰোবৰত এক ধুনীয়া ৰবীন্দ্ৰ কুঞ্জ অৰ্থাৎ ৰবীন্দ্ৰ উদ্যান তেওঁ প্ৰকল্প হাতত লৈছে। আৰু এই ঘোষণাও আজি সভাত হৈ গ'ল। আশা কৰিছোঁ অনাগত দিনত এই 25 বছৰৰ যি আমাৰ যাত্ৰা অতিবাহিত কৰি যি ৰূপালী জয়ন্তী বৰ্ষ, এই ৰূপালী জয়ন্তী বৰ্ষত নিশ্চয়কৈ আমাৰ এই দুটা ঘোষণাই আমাৰ ৰবীন্দ্ৰপ্ৰেমী ৰাইজক উৎসাহিত কৰিব। আৰু এয়া উল্লেখ আছে সঁচাকৈ, আপুনি যেনেকৈ সুধিছে, বৰপেটা ৰোডত দ্বিতীয় শান্তি নিকেতন বুলি কয়। আৰু শান্তি নিকেতনৰ যি আমাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয় আছে, বিশ্ববিদ্যালয়ৰ প্ৰিন্সিপাল, ইউনিভাৰ্চিটিৰ প্ৰফেচাৰসকলে যেতিয়া বৰপেটা ৰোডত আহিছে, আমাৰ ইয়াৰ ৰবীন্দ্ৰ সংস্কৃতি, ৰবীন্দ্ৰ চৰ্চা দেখা পাই তেওঁলোকে বৰপেটা ৰোডক দ্বিতীয় শান্তি নিকেতন বুলি অভিহিত কৰি গৈছিল। আৰু এই দুটা ঘোষণা, যাৰ মাধ্যমত বৰপেটা ৰোডবাসীয়ে ৰবীন্দ্ৰ ভৱন আৰু ৰবীন্দ্ৰ কুঞ্জ ৰবীন্দ্ৰ সৰোবৰত স্থাপন হ'বলৈ গৈ আছে, নিশ্চয়কৈ ৰবীন্দ্ৰ চেতনা আৰু ৰবীন্দ্ৰ ভাৱনা বৰপেটা ৰোডত আৰু আগবাঢ়ি যাব। চাওক, আজি প্ৰথমে সাংবাদিক আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকে নিশ্চয় গম পায়, আজি 2-3 মাহ ধৰি মানে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ কিছু খামখেয়ালি চলি আছে কমিটিলৈ। ইতিমধ্যে আমাৰ যিজন প্ৰেচিডেণ্ট সভাপতি অৰ্থাৎ মানিকলাল ভৌমিক, তেওঁ পদত্যাগ কৰিছে। গতিকে তেওঁ পদত্যাগ কৰাৰ পিছত সাধাৰণতে মানে সমিতিখন অচল অৱস্থাত আহি গৈছে। এই কাৰণে মই তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে এজন সভাপতি লাগে, আৰু সেই হিচাপে মই যদিও আগবঢ়া নাছিলোঁ প্ৰথমৰ পৰাই, তথাপি বাধ্য হৈ এই অনুষ্ঠানৰ ডেভেলপৰ কাৰণে, আৰু এই অনুষ্ঠানটো আজি বৰপেটা ৰোডৰ আগশাৰীৰ অনুষ্ঠান, এই অনুষ্ঠান যাতে নষ্ট নহয় তাৰ কাৰণে অপৰিহাৰ্য যাতে পৰিশ্ৰম কৰি হ'লেও ইয়াক উন্নত কৰিব পাৰি, তাৰে এক মনোবৃত্তি লৈ মই এই সভাপতিৰ পদটো গ্ৰহণ কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে কাৰ্যকৰী সদস্য তথা ৰাইজৰ সহযোগিতাত এই কামটো মই চলাই নিব পাৰিম। ভৱিষ্যতে যাতে ইয়াৰ উন্নয়ন হয় তাৰে কামনা কৰিছোঁ। আৰু আজি মই আমাৰ যি কেবিনেট মন্ত্ৰী ৰঞ্জিত দাৰৰ প্ৰস্তাৱটো মই মানি লৈছোঁ। একচুৱেলি বিতৰ্ক কৰিলে ধৰক আছে, এইটো ক্ষমতাৰ কোনো কথা নহয়। কিছুমান ইয়াৰ মত বিৰোধ আছে, তেওঁলোকে ইয়াতে আহি সন্তুষ্ট হ'ব পৰা নাই, যাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছে। আৰু তাতে যাই তেওঁলোকে 22 শ্ৰাৱণ তেওঁৰ প্ৰয়াণ দিৱসটো তেওঁলোকে পালন কৰিছে। সেইটো যিকোনো মানুহে য'তে ত'তে কৰিব পাৰে, সেইটোৰ কাৰণে নহয়। কিন্তু কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ এইটো কিন্তু ভাগ হোৱা নাই, এইটো একেই আছে। এতিয়া ইয়াৰ পৰা কিছুমান মানুহ যিবিলাকৰ ইয়াতে হয়তো ভাল লগা নাই বা ইয়াতে কিবা বিতৰ্কৰ সৃষ্টি হৈছে, এইবিলাকে বেলেগকৈ তেওঁলোকে কৰিছে, তাতে আমাৰ ক'ব লগা একো নাই। এতিয়া যদি আৰু কিবা হয় তথাপি আমাৰ ক'ব লগা নাই। তবে আমি বিচাৰোঁ যে বৃহত্তৰ বৰপেটাত আমি একেলগে যাতে ভাতৃত্ববোধেৰে বা এটা আমাৰ এই অনুষ্ঠানত যাতে সুন্দৰভাৱে এটা গঢ় দিব পাৰোঁ, তাৰে আমি চেষ্টা কৰিম। কাৰণ এই অনুষ্ঠান আমাৰ লয়াৰ আসামৰ ভিতৰত ক'বলৈ গ'লে বৰপেটা ৰোডত এক বিশেষ অনুষ্ঠান, এইটো আগৰ গৰিমা বহুত, গতিকে ইয়াক আমি ম্লান হ'বলৈ দিব নোৱাৰোঁ।